নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি লাইভ ইউনিট টেষ্ট 2 ইংলিশ গ্ৰামাৰৰ প্ৰশ্নখিনি আলোচনা কৰিম অৰ্থাৎ যেটো 3 অক্টোবৰত হৈ গৈছিল টেন্সৰ ওপৰত কোৱেশ্চন আছে আৰু ইয়াত কিছুমান ভাল ভাল কোৱেশ্চন আছে গতিকে টেন্সৰ কিছুমান কনসেপ্ট ইয়াত ক্লিয়াৰ হ'ব ওকে তো এতিয়া আৰু যিসকলে পৰীক্ষা নিদিলা তো তোমালোকক কৈছো টেষ্ট বিলাক দিবা কাৰণ এবিলাক পৰীক্ষাত আহি থকাৰ ধৰণৰ প্ৰশ্ন আছে ইয়াত ঠিক আছে ইয়াৰ পৰা বহুত কথা শিকিবা টেষ্টটো দিবা নোৱাৰিলেও নাই প্ৰশ্নটোতো দেখিবা হলনে নহল তো এতিয়া পৰীক্ষা দিবা ঠিক আছে নেক্সট টাইম পৰীক্ষা দিবা বহুত ষ্টুডেন্টে পৰীক্ষা নাই দিয়া ওকে তো এতিয়া he dash out 5 minutes ago ফাৰ্স্ট প্ৰশ্নটো আছিল যে he dash out 5 minutes ago তো ইয়াত সোয়া এটা 5 minutes ago বুলি এটা ওয়ার্ড আছে দেইছানে 5 মিনিটৰ আগত এটো এতিয়া এক এটা কি অতীতৰ এটা সময়ৰ কথা কৈছে হয়নে না অতীতৰ সময়ৰ কথা কৈছে যেতিয়া অতীতৰ সময় এটা উল্লেখ থাকে তেতিয়া কি হয় past indefinite tense হয় হয়নে নহয় থিওৰি বিলাক পঢ়াই থোৱা আছে থিওৰিত প্ৰতিটো বস্তু তোমালোকক লিখাই থোৱা আছে হয়নে তো এতিয়া বুজি পাইছা নিশ্চয় গতিকে ইয়াত এটা টাইম উল্লেখ আছে অতীতৰ গতিকে এটো past indefinite tense হ'ব তো ইয়াত past indefinite tense চাৰিটাৰ ভিতৰত কোনটো আছে has gone এটো নহয় এটো perfect tense had gone এটো কি past perfect হয়নে goes এটো past এটো present indefinite tense হয়নে তো went to past indefinite হয়নে নহয় তো গতিকে ইয়াত কি হ'ব went হ'ব he went out 5 minutes ago ঠিক আছে বুজি পাইছা কাৰণ অতীতৰ টাইম এটা উল্লেখ থাকিলে কি হয় past indefinite হয় হলনে past indefinite হয় আৰু থিওৰিত ভালকে এখিনি পঢ়াই থোৱা আছে গতিকে থিওৰি যিখিনি পঢ়ি আছা তোমালোকে এটো পাৰিছা ঠিক আছে নেক্সট we dash living here since 1990 আমি ইয়াত 1990 চনৰ পৰা বাস কৰি আছো এটো শিকাইছিলো যে অতীতৰ পৰা যদি কিবা এটা কাম বৰ্তমানলৈকে হৈ থাকে হেতু কি হয় প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স হয় হয়নে তো ইয়াত সব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স কোনটো হ'ব আমি 1990 চনৰ পৰা ইয়াত বাস কৰি আছো তাৰ মানে অতীতৰ পৰা এতিয়ালৈকে কৰি আছো হয়নে তো তেতিয়া হলে প্ৰেজেন্ট পাৰফেক্ট সোয়া কি হয় প্ৰেজেন্ট পাৰফেক্টত কি আছিল সাবজেক্টৰ পিছত হ্যাভ বা হ্যাজ হয় তাৰ পিছত বিন হয় তো এটো সোয়া হ্যাভ বিন হ্যাভ বা হ্যাজ আছে তাৰ পিছত বিন আছে আৰু বাকি কিতাপটো নাই এটো নহয় হয়নে গতিকে এটোই হৈ গল আমাৰ কি অপশনটো ঠিক আছে হৈ গল এখিনি থিওৰিখিনি ভালকে পঢ়িবা গুটেখিনি শিকোৱা আছে ঠিক আছে নপঢ়াখিনি দিগদাৰ হ'ব কিন্তু পিছত ইংৰাজী নোৱাৰিবা ওকে I could dash if I wanted to I could dash her if I wanted to এতিয়া এটো এটা ট্ৰিকি কোৱেশ্চন একচুয়ালি এটো এটো বুজিবৰ কাৰণে দিয়া হৈছে ঠিক আছে তোমালোকৰ সাধাৰণতে এটো লেভেলত কোৱেশ্চন নাহে তো এতিয়া কি হল যে আমি তিনটা টাইপ পাইছিলো হয়নে কন্ডিশনালৰ আমি টাইপ পাইছিলো টাইপ 0 টাইপ 1 টাইপ 2 হেখিনি শিকাই থোৱা আছে টাইপ 0 ত আছিল কি এটা প্ৰেজেন্ট ইনডেফিনিট এটা ফিউচাৰ ইনডেফিনিট হয় টাইপ 1 ত আছিল কি টাইপ 1 ত আছিল কি এফালে যদি পাস্ট টেন্স হয় এফালে যদি পাস্ট হয় পাস্ট ইনডেফিনিট ঠিক আছে এটো মই মনত পেলাই দিছো অলপ ঠিক আছে তোমালোকে থিওৰিখিনি চাই লবা পাস্ট ইনডেফিনিট হলে কন্ডিশনালটোৰ বাকি সাইডটোত কি হয় would বা should হয় হয়নে would বা could বা should কিবা এটা হ'ব আৰু হয়নে would could should মডেলৰ এখিনি লিখাই থোৱা আছে প্লাস কি হয় v1 হয় হয়নে এটা সাইডত যদি past indefinite থাকে could would should বা v1 হয় আৰু এটা আছিল যে কি আছিল past যদি পারফেক্ট থাকে অৰ্থাৎ have বা সৰি past পারফেক্টৰ ষ্ট্ৰাকচাৰটো কি হেডৰ পিছত vt থাকে হয়নে নহয় তো have plus vt যদি থাকে আনটো সাইডে কি হয় would বা should বা could কিবা এটা থাকিব প্লাস have হ'ব হয়নে have plus vt হয় এটো শিকোৱা আছে মানে এই দুটা টাইপ শিকোৱা আছে এতিয়া পৰীক্ষাত তোমালোকৰ এই দুটা টাইপৰ ভিতৰতে আহিব ঠিক আছে অৰ্থাৎ এটা সাইডে যদি past indefinite থাকে ইটো সাইডে could would থাকিব তাৰ পিছত v1 বহাই দিলে হ'ল ঠিক আছে ইয়াত যেনেকৈ সোয়া সাবজেক্ট আছিল এটো past indefinite হয় নে নহয় v2 past indefinite তো ইয়াত যদি past indefinite থাকে এটো কি হয় could would should হয় তাৰ পিছত v1 হয় অৰ্থাৎ ইয়াৰ পিছত আমাৰ হ'ব লাগিছিল v1 মানে ইয়াত কোনটো আছে মেৰি মানে মেৰি হ'ব লাগিছিল বুজি পাইছা v1 v2 এখিনি থিওৰি পঢ়াখিনি বুজি পাইছা বাকিখিনি বুজি নাপাবও পাৰা v1 মানে প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ প্ৰেজেন্ট ফৰ্মটো ঠিক আছে হল এতিয়া এটো মেৰি হ'ব লাগে হয়নে ইয়াৰ মতে কিন্তু এটো নহয় এটো কিয় নহয় মই এটা তোমালোকক বুজাই দিম এটো জানিবৰ কাৰণে ঠিক আছে পৰীক্ষাত তোমালোকৰ এটো ষ্ট্ৰাকচাৰত আহিলে এনেকৈ আহিব ঠিক আছে এটো সেন্টেন্সটো নিদিয়ে এনেকুৱা ওকে তো এটো দিলেও এতিয়া বুজি পাই যাবা কথাটো মই এটা তোমালোকক বুজাই দিম ঠিক আছে এতিয়া প্ৰথমতে মই এটা উদাহৰণ দিলম উদাহৰণৰ সহায়ত বুজিম we should help এটো হেল্প লিখিছো ঠিক আছে we should help the poor এটোৰ অৰ্থটো কি we should help the poor আমি দুখীয়াক সহায় কৰা উচিত হয়নে এতিয়া যদি মই সোয়া
এই উই শুডৰ পিছত যদি মই হেভ এটা লগাই দিওঁ উই শুডৰ পিছত মই কি লগাই দিলোঁ হেভ লগাই দিলোঁ ঠিক আছে আৰু হেভ লগালে আমি জানো হেল্প ভাৰ্বটো কি হৈ যায় HELPD হৈ যায় হয়নে কাৰণ হেভৰ পিছত সদায় VT বহে হেল্প হৈ যাব তাৰপিছত দা পুৰ এটো কি লিখিলো যে we should have helped the poor এতিয়া যেতিয়া এটো should দেইছানে এটো এটা মডেল ভাৰ্ব হয়নে can could may might এবিলাক মডেল ভাৰ্বৰ পিছত যেতিয়া have লাগি যায় অৰ্থটো সদায় নিগেটিভ হৈ যায় অৰ্থটো তাৰ কি হৈ যায় সদায় নিগেটিভ হৈ যায় এতিয়া ইয়াত কি বুজালে যে we should help the poor আমি দুখীয়া সহায় কৰা উচিত তলতে কি বুজাব চোৱা we should have helped the poor আমি দুখীয়া সহায় কৰা উচিত আছিল তাৰ মানে উচিত আছিল কিন্তু কি নকৰিলে সহায় তাৰ মানে আমি দুখীয়া সহায় কৰিব লাগিছিল বুজাইছে আমি we should have helped the poor আমি দুখীয়া সহায় কৰিব লাগিছিল তাৰ মানে নকৰিলে তাৰ মানে এটো সদায় এটা কি নিগেটিভ হেতু মিনিংটো কি উলাই নিগেটিভ উলাই মিনিংটো নিগেটিভ উলাই বুজি পাইছা তেনেদৰে লিখিব পাৰা we could আৰু এটা মই লিখি দিছো এফালে লিখিছো চোৱা we could do the work আমি কামটো কৰিব পাৰিছিল হয়নে কুড মানে কেনৰ পাষ্ট টেন্স কুড মানে পাৰিছিল আমি কামটো কৰিব পাৰিছিল কিন্তু তুমি যদি লিখি দিয়া we could have কুডৰ পিছত কি লিখি দিছো অৰ্থাৎ মডেল ভাৰ্বৰ পিছত মই যদি have লিখি দিও have লিখি দিলে haveৰ পিছত do নহয় কি হ'ব VT হ'ব VT মানে done হ'ব হয়নে done the work okay যে we could have done the work এইটো কি বুজাব আমি কামটো কৰিব পাৰিলো হেতেন কিন্তু কি নকৰিলো আমি কৰিব পাৰিলো হেতেন কিন্তু নকৰিলো তাৰ মানে এটোটো এটা কি আছে নিগেটিভ মিনিং আছে নিগেটিভ মানে নোহোৱা বুজাইছে we should have the poor আমি দুখীয়া সহায় কৰিব পাৰিলো হেতেন কিন্তু নকৰিলো অৰ্থটো কি বুজায় যে পাৰিলে হেতেন কিন্তু কামটো নকৰিলে বুজি পাইছা যেতিয়া মডেলৰ পিছত should have could have লাগি যায় অৰ্থাৎ অতীততে কামটো কৰিব লাগিছিল কিন্তু নকৰিলে কৰিব নোৱাৰিলে বুজি পাইছা এতিয়া যিকোনো শব্দ যি তোমালোকে ক'বলৈ যোৱা কিবা এটা কৰিব লাগিছিল কিন্তু কৰিব নোৱাৰিলা তো তেতিয়া কি লিখিবা মডেলৰ পিছত have লগাই দিলে আমাৰ হৈ যাব ঠিক আছে হল এতিয়া ইয়াটো কি কৈছে I could dash her if I wanted to do ইয়াৰ অৰ্থটো কি ইয়াত যদি তুমি মেৰি লগ এখিনে কি বুজাইছে চোৱা if I wanted to মই যদি বিচাৰিলো হেতেন মানে want মানে বিচৰা মই যদি বিচাৰিলো হেতেন মই তাইক বিয়া কৰাব পাৰিলো হেতেন বুজি পাইছা তাৰ মানে বিয়া কৰালে নাই কৰা বিয়া নকৰালে সেইটো কাৰণেটো কৈছে হয় নে নহয় যে মই যদি বিচাৰিলো হেতেন মই তাইক বিয়া কৰাব পাৰিলো হেতেন তো বিয়া নকৰালে কাৰণেটো এতিয়া কৈছে যে কি কৈছে যে মই তাইক যদি বিচাৰিলো হেতেন মই তাইক বিয়া কৰাব পাৰিলো হেতেন কিন্তু কৰিলে জানো নকৰিলে হয় নে নহয় নকৰিলে আৰু নকৰিলে কি লিখিব লাগে মই এতিয়া কৈছো মডেলৰ পিছত কি লাগে have লাগে সেইটো কাৰণে চোৱা I could have এটা লাগিব haveৰ পিছতহে কি লাগিব মেৰিৰ VT টো লাগিব অৰ্থাৎ could have married her if I wanted to do বুজি পালা তো সেইটো কাৰণে ইয়াত have married হয় ঠিক আছে এটো বুজি পাবৰ কাৰণে পৰীক্ষা দিছো পৰীক্ষাত এটো নাহে টাইপ 0 টাইপ 1 টাইপ 2 যিখিনি শিকাই থোৱা আছে তাৰ ভিতৰতে আহিব পৰীক্ষাত এটো পাস থাকিলে এফালে কি লিখি দিবা উডৰ পিছত v1 লিখিলে হ'ল কিন্তু সেন্টেন্সটোৰ মিনিংটো চাবা ইয়াৰ লগত নিমিলে বেলেগ মিনিংত আহিব সহজ মিনিংত আহিব ঠিক আছে ইয়াৰ মিনিংটো বেলেগ হৈ যায় সেইটো কাৰণে ইয়াত have married হৈছে ওকে বুজি পালা ঠিক আছে নেক্সট he had a break after he dashed for 2 hours He had a break after he dashed for 2 hours. এতিয়া এটো বহুতে ভুল কৰিছে এটো had দেখি পেলাই এটো had যেতিয়া দেখিছা এটো ভাবি লৈছা v3 past কিহত আছে পারফেক্টত আছে হয়নে ভাবি লৈছে এটো v3 কিন্তু এটো v3 না v2 মোক কোৱাচোন কোনে পাইছা কোৱা এটো কি v2 নে v3 এটো এটো কি হয় এটো v2 নে v3 ভাৰ্বৰ past tense নে past perfectত আছে এটো সোয়া এটো কি হয় ইয়াত ভার্ব কোনটো had ইয়াৰ তাৰ বাহিৰে বেলেগ ভার্ব আছে নেকি নাই তো নাথাকিলে এটো কি ভার্ব মেইন ভার্ব এটো কি ভার্ব মেইন ভার্ব তো মেইন ভার্ব এটা ডাইরেক্ট কি হয় মেইন ভার্ব এটা এটো v2 হয় v3 কেতিয়া হ'ব যেতিয়া have বা has থাকিব মানে have বা
হেজ বা হেড থাকে হয়নে তাৰ পিছত কি বহে V3 বহে ইয়াত হেভ হেজ হেড নাই ইয়াত দুটা ভাৰ্ব নাই এটাহে ভাৰ্ব আছে দেখিছানে দুটা ভাৰ্ব থাকিলেহে কি হয় যেনে এটো হি হেড গন তেওঁ হি হেড গন লিখিলো ঠিক আছে এতিয়া ইয়াত হেড আছে হেড কাৰণে এটো V3 হৈছে হলে ডাইৰেক্ট V3 কেতিয়াও নবহে যদি তাৰ আগত হেভ বা হেড নাথাকে ইয়াত কিন্তু দুটা ভাৰ্বে নাই এটাহে আছে দেখিছানে দুটা ভাৰ্ব থকা হেতেনহে এটো V3 হলতেন অৰ্থাৎ যদি এনেকে থাকিলেতেন হেডৰ পিছত আৰু এটা হেড আছে তেতিয়া এটো অক্সিলাৰি ভাৰ্ব হলতেন হয়নে আৰু এটো হলতেন কি V3 বুজি পাইছা তো অক্সিলাৰি ভাৰ্ব নোহোৱাকে ডাইৰেক্ট V3 নবহিব অৰ্থাৎ হেভ হেজ হেড থাকিলে হেডতেন গতিকে এটো V3 নহয় এটো V2 হয় বুজি পাইছা তাৰ মানে এটো পাষ্ট ইনডেফিনিট টেন্সত আছে ঠিক আছে আৰু এখিনি বুজাই থোৱা আছে ভালকে চালে ভালকে বুজি পাবা অলপ এটো ক্ৰিটিক্যাল হয় হয়নে দুটা হেড লগাই সেন্টেন্স বুজাই থোৱা আছে তোমালোকক এটো কি হল এটো তেতিয়া হলে এটো কিহত আছে V2 পাষ্ট ইনডেফিনিট হলনে পাষ্ট ইনডেফিনিট এতিয়া ইয়াত চোৱা হি হেড এ ব্ৰেক এটা ব্ৰেক লৈছিল আফটাৰ হি ডেশ ফৰ 2 আৱাৰ্স 2 ঘন্টা খোজ কঢ়াৰ পিছত বুলি বহাব লাগে ঠিক আছে ৱাক ভাৰ্বটো বহাব লাগে হলনে এতিয়া 2 ঘন্টাৰ পিছত এটো বহুতৰ সন্দেহ হৈছে যে এটো হেড ৱাকড হ'ব লাগিছিল হেড ৱাকড কিয় আমি শিকিছিলো যে যদি দুটা টেন্স থাকে পাষ্টত তেতিয়া এটা পাষ্ট পারফেক্ট হয় আৰু এটা পাষ্ট ইনডেফিনিট হয় তো এটো দেখিলে এটো বহুতে ভাবি লৈছে এটো পাষ্ট ইনডেফিনিটত আছে কিন্তু এটো কিহত হ'ব লাগে এটো পাষ্ট পারফেক্টত হ'ব লাগে এটো হ'ব লাগে পাষ্ট পারফেক্ট আৰু পাষ্ট পারফেক্ট হ'বলৈ হলে হেড ৱাকড হ'ব লাগে বুলি ধৰি লৈছে কিন্তু পাষ্ট পারফেক্ট টেন্স কেতিয়া হয় যেতিয়া দুটা অতীতৰ সেন্টেন্স থাকে যিটো আগত হয় হেতুতে কি হয় পাষ্ট পারফেক্ট হয় ইয়াত আগত হোৱাটো কোনটো এটোহে আগত হৈছে মানে এটোহে আগত হৈছে এটোটো আগত নাই হোৱা হৈছে জানো এটো আফটাৰ এটো পিছত হৈছে তো এটো পাষ্ট পারফেক্ট নহয় এটো কি হ'ব পাষ্ট ইনডেফিনিটে হ'ব বুজি পাইছা পাষ্ট ইনডেফিনিটে হ'ব গতিকে এটো ইয়াত তোমাৰ হেড ৱাক নহয় এটো পাষ্ট ইনডেফিনিট ৱাকড হ'ব WALKED এটো হ'ব বুজি পাইছা এতিয়া ভাবিব পাৰা এটো যদি পাষ্ট ইনডেফিনিট হয় এটো পাষ্ট পারফেক্ট হ'ব লাগিছিল তো কোৱেশ্চনটো ভুল হয়নে হেতু ভাবিব পাৰা কিন্তু কোৱেশ্চনটো ভুল নহয় চোৱা সেন্টেন্স এটা দুটা পাষ্ট টেন্স হ'ব পাৰে ঠিক আছে গতিকে এটো কোৱেশ্চনটো ভুল নহয় যেহেতু এৰখ তোমালোকক মই শুদ্ধ কৰিব দিয়াই নাই কোড নোট দিছো এটো শুদ্ধ কৰিবলৈ দিছো ঠিক আছে তো গতিকে এখিনিত ৱাকড হ'ব ওকে ঠিক আছে যদি ইয়াত শুদ্ধ কৰিবলৈ দিলহেতেন তেতিয়া আমি কি কৰিলহেতেন এটো আমি হি হেড এ ব্ৰেক আমি কৰিব পাৰিলহেতেন ঠিক আছে অৰ্থাৎ এটো যদি ইয়াত অপচন নাথাকিলেহেতেন তেতিয়া আমি শুদ্ধ কৰোতে আমি এটো হি হেড এ ব্ৰেক আমি কৰিব পাৰিলহেতেন অৰ্থাৎ এডখ আমি কি কৰি দিলহেতেন এডখ পাষ্ট পারফেক্ট কৰি দিলহেতেন আৰু এখিনি আমি কি কৰি দিলহেতেন এখিনি আমি পাষ্ট ইনডেফিনিট কৰিলহেতেন কাৰণ আফটাৰৰ পিছৰখিনি পাষ্ট ইনডেফিনিট হয় ঠিক আছে যেহেতু ইয়াত অপচনতে দিয়া নাই গতিকে এটো শুদ্ধ হ'ব ভুল নহয় ওকে কাৰণ অপচনটো তুমি খলাব নোৱাৰা ওকে এতিয়া নেক্সট চোৱা এখিনি বাকিখিনি পাৰিছা তেনে সহজ এইবিলাক ইউ ডেশ আনলেস ইউ ওয়ার্ক হার্ডার তো এটো চোৱা আনলেস থাকিলে কি হয় আনলেসৰ লগত যিখিনি থাকে সেইখিনি প্ৰেজেন্ট ইনডেফিনিট হয় আৰু বাকিটো কি হয় বাকিটো ফিউচাৰ ইনডেফিনিট হয় না তো এটো হ'ব ইউ উইল ফেল আনলেস ইউ ওয়ার্ক হার্ডার ঠিক আছে এখিনি শিকোৱা আছে দ্য বাস ইউজুৱেলি ডেশ হিয়াৰ এট 6 o'clock যে বাসখন কি হয় ইয়াত সদায় প্ৰায় মানে প্ৰায় শব্দটো আছে প্ৰায় কি হয় ইউজুৱেলি সাধাৰণতে কেটা বজাত আহি পাহি 6টা বজাত আহি পাহি হয়নে তো সাধাৰণতে কি হল এটো সাধাৰণতে অৰ্থাৎ জেনেৰেল অৰ্থত বুজাইছে তেতিয়া কি হয় প্ৰেজেন্ট ইনডেফিনিট টেন্স হয় হয়নে আৰু এটো দা বাসটো কি থাৰ্ড পারসন সিঙ্গুলার নাম্বার হলে কি হয় ভার্বৰ সিঙ্গুলার ফর্ম হয় অর্থাৎ এৰাইভত এস এটা লগাই দিব লাগে ঠিক আছে এৰাইভস তাৰ পিছত নেক্সট আছে ইট ইজ টাইম ইউ গো হোম ইট ইজ টাইম থাকিলে কি হয় ভার্বটো পাস্ট হয় হয়নে ইউ শিকাই থোৱা আছে ইট ইজ টাইম থাকিলে ভার্বটো পাস্ট হয় তো গোৰ ঠাইত কি হ'ব ওয়েন্ট হ'ব এইটো অপচনটো ওকে এটো আই উইশ আই ডেশ দা জব আই উইশ থাকিলে কি হয় পাস্ট টেন্স হয় গতিকে এটো একসেপ্টেড হ'ব এইটো অপচন হয়নে নহয় এইটো হ'ব একসেপ্টেড হয় হয়নে আই উইশ এবিলা শিকোৱা আছে নেক্সট ইফ ইট we shall not go out ifৰ লগত কি হয় এখিনিত প্ৰেজেন্ট ইনডেফিনিট হয় হয়নে ইটৰ পিছত কি হ'ব তেহলে ৰেইনৰ থাৰ্ড পারসন হ'ব ৰেইনৰ কি হ'ব ইট টু থাৰ্ড পারসন সিঙ্গুলার নাম্বার গতিকে ভার্বৰ কি হয় সিঙ্গুলার ফর্ম হ'ব হয়নে অৰ্থাৎ ৰেইনস হ'ব ঠিক আছে এখিনি শিকোৱা আছে গতিকে এখিনি জানা নিশ্চয় হেতু কাৰণে এখিনিত বেছি শিকোৱা নাই
ওকে নেক্সট সি বিহেভস এজ ইফ থাকিলে কি হয় এজ ইফ থাকিলে শিকাই থোৱা আছে এজ ইফ হলে আমি লিখো কি লিখো past indefinite হয় নে গতিকে past indefinite ইয়াত কি হ'ব নিউ when she came I was writing a letter যেতিয়া তাই আহিছিল মই লিখি আছিলো লেটাৰ এখন হয় নে এটো প্ৰেজেন্ট past continuous tense হ'ব এইখিনি একেখিনি কোৱেশ্চন কৰাই থোৱা আছে হেতু কাৰণে বেছি নাই পঢ়া ওকে I told him that এটো কি হৈ আছে চোৱা I told him that I dash his book the next day এটো কি আছে এটো নেৰেশনত দিয়া আছে মানে ইনডাইৰেক্ট নেৰেশনত দিয়া আছে গতিকে কি হ'ব ইয়াত told আছে ইয়াত কি হ'ব এটো পাষ্টত আছে এটো পাষ্টত হ'ব তো উইলৰ পাষ্ট টেন্স হ'ব এটো হ'ব would return হ'ব হয় নে নহয় যে মই তাক কৈছিলো যে মই তাক পিছৰ দিনা এটো দেইছা নে the next day মানে tomorrow এটো যদি তুমি ডাইৰেক্ট নেৰেশন লে লৈ যোৱা এটো হ'ব কি tomorrow তো tomorrow থাকিলে কি হয় ফিউচাৰ ইনডেফিনিট টেন্স হয় তো এটো ইনডাইৰেক্ট নেৰেশন কিন্তু এফালে পাষ্ট হৈ আছে তো ফিউচাৰ ইনডেফিনিট টেন্সত উইল থাকিলে হেতেন হয় নে না উইল থাকিলে হেতেন তো পাষ্ট থাকিলে কি হ'ব উইল টু কি হৈ যায় উড হৈ যায় উইল টু উড হৈ যায় যেহেতু ইয়াত পাষ্ট আছে গতিকে ইয়াতো পাষ্ট হৈ যাব উড হৈ যাব হেতু কাৰণে ইয়া উড যেটো অপচনত আছে হেতুৱে হ'ব ঠিক আছে হল এখিনি নেৰেশনত ঠিকোৱা আছে ওকে পঢ়ি লবা উই শুড নেভাৰ টেল এ লাই এটো সকলোৱে পাইছা চাগে আমি মিছা কথা কোৱা উচিত নে সঁচা কথা কোৱা উচিত কি কৈছে ইয়াত উই শুড নেভাৰ টেল এ লাই আমি কেতিয়াও মিছা কথা কোৱা উচিত নহয় হয়নে তো এটো জেনাৰেল অৰ্থত কৈছে হয়নে নহয় নৈতিক শিক্ষা এটা দিছে এটো কি হ'ব প্ৰেজেন্ট ইনডেফিনিট টেন্স উই শুড নেভাৰ টেল এ লাই হ'ব ওকে তো এখিনি আসলে প্ৰশ্নখিনি যিখিনি ভালকে পঢ়িছা এখিনি ভালকে বুজি পাইছা আৰু যিখিনি ভালকে নাই পঢ়া তো সেইখিনি আকৌ টেন্সখিনি পঢ়া তেতিয়াহে পাৰিবা ঠিক আছে কাৰণ ইয়াত বুজালে ভালদৰে বুজি নাপাবা কাৰণ ইয়াত টুকুৰা টুকুৰ হৈ আছে বস্তুখিনি ঠিক আছে থ্যাংক ইউ